নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অনুৰোধ মৰ্মে আজি অনুশীলনী 6C 2 নম্বৰৰ 7টো আৰু 8 নম্বৰটো এই দুটা দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত দিয়া আছে কি হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। তো হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগিলে আমি কি কৰিব লাগিব, ইয়াত এই সপিনৰ পৰা এনেকৈ জৰা জৰা হিচাপে আনিব লাগিব। ইয়াত কেইটা জৰা আছে, এটা দুটা আৰু এইটো চিংগল, গতিকে তিনিটা। ইয়াত তিনিটা অংকৰ মানে বৰ্গমূল হ'ব, বুজি পাইছানে? গোটে কৰোঁ, তেনেকৈ আমি ল'ম 5 4 7 5 6। এতিয়া ইয়াত যিটো চিংগল নাম্বাৰ আছে 5 জৰা জৰা হৈ এইটো চিংগল নাম্বাৰ, গতিকে আমি ইয়াত এনেকুৱা এটা অংক ল'ব লাগিব যিটো অংক আমি ইয়াত ল'ম সেই অংকটো ইয়াতো ল'ম, বুজি পাইছানে? আৰু সেই দুটা অংকৰ পূৰণফল কি হ'ব লাগিব, 5ৰ সমান বা 5তকৈ সৰু হ'ব লাগিব। গতিকে আমি যদি ইয়াত 2 লওঁ তেতিয়াহ'লে ইয়াতো আমি 2 ল'ব লাগিব। গতিকে 2 আৰু 2ৰ পূৰণফল 4 হ'ব। যদি 3 ল'লে কি লাভ হয়, ইয়াতো 3 ল'ব লাগিলে হয়, তেতিয়াহ'লে কি হ'ব, 3 3 পূৰণ কৰিলে 9 হ'ব, গতিকে 5তকৈ ডাঙৰ হ'ব। গতিকে সেইকাৰণে আমি কি ল'লোঁ, ইয়াত 2 লৈছোঁ। গতিকে 2 2 4 হ'ল ইয়াত, হয়নে? তাৰপিছত ছেকেণ্ড ষ্টেপ, এইখিনি আগতে কি কৰিবা, বিয়োগ কৰি লোৱা। 5ৰ পৰা 4 গ'লে কি থাকে, 1 থাকে। আৰু এই যে জৰাটো আছিল, এই জৰাটো ডাইৰেক্ট নামি আহিব গ'লোঁ, 4 7 হ'ল। আৰু এইটো এইবাৰ কি হ'ব, যিটো আমাৰ আগৰ যিটো ভাজক আছিলে সেই ভাজকটো এইবাৰ কি হ'ব, ইয়াৰ দুগুণ হ'ব। তো 2 দুগুণ কি হ'ব, 4 হ'ব, গতিকে ইয়াত 4 হ'ব। আৰু ইয়াৰ সেই ঠিক আগৰটো নিচিনা ইয়াৰ অংকটো কি হ'ব, ইয়াত আমি এনেকুৱা এটা অংক ল'ব লাগিব যিটো অংক ইয়াতো বহিব, বুজি পাইছানে? গতিকে সেই অংকটো আৰু এই সংখ্যা দুটাৰ পূৰণফল আমাৰ 147ৰ সমান বা 147তকৈ সৰু হ'ব লাগিব। গতিকে ইয়াত এটা 3 লোৱা, ইয়াত 3 ল'লে ইয়াতো ল'ব লাগিব, কৈছোঁ ন, আগতে কৈছোঁ মই, হয়নে? গতিকে 3 3 গুণ 9 হ'ল আৰু 7 3 গুণ 12 হ'ল। যদি আমি 3 নলৈ যদি ইয়াত 4 ল'লোঁ হয় তেতিয়াহ'লে কি লাভ হয়, তেতিয়াহ'লে ইয়াতো 4 ল'ব লাগিল হয়। তেতিয়াহ'লে কি হ'ব, পূৰণফলটো 4 4 গুণ 16, 16 6 হাতত 1 থাকিল, 4 4 গুণ 16, 16 1 17, 147তকৈ বেছি হৈ গ'লা হয়, হয়নে? গতিকে সেইকাৰণে আমি ইয়াত 3 ল'লোঁ। এতিয়া বিয়োগ কৰি দিয়া, 7ৰ পৰা 9 নাযায়, গতিকে 1 ধাৰৰ পৰা 17, 9 8 17, গতিকে কি হ'ব, ইয়াত 8 থাকিব। ইয়াত 1 নিয়া গৈছিলে, গতিকে কি আছে, ইয়াত 3 আছে। 3ৰ পৰা 2 গ'লে 1 থাকে। এইবাৰ এই জৰাটো যে আছিলে, এই জৰাটো 56টো ডাইৰেক্ট নামি আহিব। আৰু এইবাৰ দ্বিতীয় ভাজক কি হ'ব চাবা, দ্বিতীয় ভাজকটো কি হ'ব, ইয়াৰ দুগুণ হ'ব এইবাৰ। দ্বিতীয় মানে তৃতীয় ভাজক হ'ব এইবাৰ। এইটো এনেকৈ থাকিব, 4টো 3টোৰ দুগুণ কি হ'ব, 6 হ'ব। আৰু ইয়াৰ অংকটো কি হ'ব, ইয়াত 6 আছে একৰ ঘৰত, গতিকে আমি এনেকুৱা এটা অংক ল'ব লাগিব সেই একে অংকটো ইয়াতো বহিব। গতিকে সেই দুটা অংকৰ পূৰণফল কি হ'ব লাগিব, 6 আহিব লাগিব। গতিকে 4 লোৱাচোন ইয়াত, কাৰণ 4 ল'লে কি হয়, 4 আৰু 4 পূৰণ কৰিলে 6 হয়, গতিকে এককৰ অংকটো আমাৰ আহি গ'ল। গতিকে 4 পূৰণ 4 সমান কিমান, 6 হ'ল। 4 দি 6 পূৰণ কৰিলে মানে কিমান হয়, 24 হয়। হাতত 1 আছিলে, আমাৰ 4 4 গুণ 16, 16ৰ 1 আছিলে, গতিকে 6 4 গুণ 24, হাতত 1 এটি 25, আৰু 4 4 গুণ 16, হাতত 2 আছিলে, এইবাৰ 16 2 18। তো ইয়াত 0 ওলালে, গতিকে আমাৰ নিৰ্ণয় বৰ্গমূল কি হ'ব, 2 3 4। ইয়াত লিখি দিবা, এতেকে নিৰ্ণয় বৰ্গমূল 2 3 4। তো এইবাৰ 7 নম্বৰটো লৈছোঁ, কি আছে এতিয়া, 2 2 7 1 0 4 9। ইয়াতো জৰা কৰি আহিলে কি হ'ব চোৱা, 3টা জৰা হ'ল আৰু এটা চিংগল, গতিকে 4টা ধৰা। গতিকে ইয়াত 4টা অংকৰ আমাৰ কি হ'ব, বৰ্গমূল সংখ্যাটো হ'ব। প্ৰথমতে চিংগল সংখ্যাটো লোৱা, 2 আছে, গতিকে আমি ইয়াত 1 ল'লেহে 2ৰ সমান হ'ব বা 2তকৈ সৰু হ'ব। গতিকে ইয়াত 1 ল'লে ইয়াতো 1 হ'ব, বুজি পাইছানে নাই? ইয়াত যিটো অংক ল'বা সেইটো অংক ওপৰতো বহিব, কিন্তু 1 আৰু 1 পূৰণ কৰিলে আমি কি পাম, 2 পাম। এইটো হ'ল 2ৰ পৰা 2 গ'লেতো 0ই হ'ব। 1 আৰু 1 পূৰণ কৰিলে আমি 2 নাপাওঁ দেই, 1 পাম, ভুল হৈছে, চৰি। তো 2ৰ পৰা 1 গ'লে কি থাকে, 1 থাকে। এই জৰাটো নামি আহিব, 2 7 নামি আহিব। আৰু ইয়াত কি হ'ব, দ্বিতীয় ভাজকৰ ক্ষেত্ৰত কি হ'ব, 1ৰ দুগুণ 2,
আৰু ইয়াত এনেকুৱা এটা আমি অংক ল'ম এতিয়া, যিটো অংক ল'লে সেই অংকটো ইয়াতো বহিবতো, সেই অংকটো আৰু এই সংখ্যা দুটাৰ পূৰণফল আমাৰ 127ৰ সমান বা 127তকৈ সৰু হ'ব লাগিব। গতিকে ইয়াত 5 লোৱাচোন, ইয়াত 5 ল'লে ইয়াতো 5 বহিব। কি হ'ব? 5 5 গুণ 25ৰ 5, হাতত 2, 5 দুগুণ 10, 10 2 12। 127তকৈ সৰু হ'ল, হয়নে? গতিকে এইবাৰ কি হ'ব? 7ৰ পৰা 5 গ'লে 2 থাকিল। এইবাৰ এই জোৰাটো নামি আহিব, এই জোৰাটো নামি আহিলে 10 নামি আহিলে। আৰু ইয়াত কি হ'ব চোৱা, ইয়াৰ দুগুণ আহিব এইবাৰ। গতিকে প্ৰথমতে কি আহিব? এই 2টো ইয়াত এনেকৈ বহিব। 1 মিনিট দেই, 2টো বহাৰ আগতে এটা কথা আছে। ইয়াত 5ৰ দুগুণ কৰিলে কি হ'ব? ইয়াত যদি আমি 2 পূৰণ দিওঁ কি হ'ব? 5ৰ দুগুণ, 5 দুগুণ 10 হ'ব, হয়নে? গতিকে 10 হ'লে আমাৰ কি হ'ব? 10ৰ শূন্যটো বহিব আৰু 1টো ক'ত যাব? ইপিনে আহিব। গতিকে ইয়াত কি আছিলে? 2 আছিলে, 1টো ইফালে আহি যোগ কৰিলে কি হ'ব? 3 হ'ব এইটো, হয়নে? এইটো 3 হ'ল আৰু এইটো 5ৰ দুগুণ 10, গতিকে এতিয়া 0 হ'ল। এতিয়া চোৱা, আমি ইয়াত যি অংক নবহাওঁ সেইটো অংক ইয়াতো বহিব। গতিকে অলৰেডি কি হৈছে? 210 আছে, ইয়াত আমি 0 এটা যদি বহাই দিওঁ তেতিয়াহ'লে এই 210তকৈ ডাঙৰ অংক হ'ব। গতিকে 3ৰে 210ক হৰণ নাযায়। গতিকে আমাৰ কি হ'ব? 3ৰে যিহেতু আমাৰ 210ক হৰণ নাযায়, ইয়াত এটা 0 বহাই দিয়া লগে লগে ইয়াতো এটা কি আহিব? 0 আহিব। আৰু এই সংখ্যাকেইটা, এই জোৰাটো আমাৰ কি হ'ব? নামি আহিব। এতিয়া 21049ক আমি হৰণ দিম। গতিকে ইয়াত আমি এনেকুৱা এটা অংক বহুৱাম, যিটো অংক আৰু সেই অংকটো সেই ইয়াতো বহিব, সেই দুটাৰ পূৰণফল তাৰমানে 9 অংক এটা আহিব লাগিব। গতিকে ইয়াত 7 এটা বহাই দিয়াচোন, 7 এটা বহাই দিলে ইয়াতো এটা 7 আহিব। 7 দুটা পূৰণ কৰিলে আমি কি পাম? 7 7 গুণ 49, 9 আহিলে। আৰু 49 মানে কি? 7 7 গুণ 49, 9। হাতত কি আছে? 4 আছে। 7 0 0 4, 7 0 0 আৰু 7 3 গুণ 21। তো 0 আহিলে। আমাৰ কি হ'ল? নিৰ্ণয় বৰ্গমূল আমি কি পালোঁ? 1507। তো এনেদৰে তোমালোকে পৰস্পৰ হৰণ পদ্ধতিৰে বা হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব পাৰিবা। তো এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকবিলাক চাব পাৰিবা। ভিডিঅ'টো চাই কেনে পালা জনাবা, ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।